নমস্কাৰ বন্ধুসকল আগৰ ভিডিঅ'টো ছাডেনলি ষ্টপ হৈ গৈছিলে চ' আমি এইখিনিৰ পৰা ষ্টাৰ্ট কৰিছোঁ 6 নম্বৰ কুৱেশ্যনৰ পৰা ইয়াত কৈছে মেটছ লিষ্ট 1 এণ্ড লিষ্ট 2 এণ্ড চিলেক্ট দ্য কাৰেক্ট এনচাৰ ফ্ৰম দ্য কোড গিভেন বিলো অ'কে লিষ্ট 1ৰ লগত লিষ্ট 2 মেটচ কৰিবলৈ কৈছে এইফালে হৰপ্পান চাইট কিছুমান দিছে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ আৰু এইফালে লোকেশ্যন কিছুমান দিছে অ'কে ক'ত ক'ত আছে সুধিছে চ' আমি যিখন জানো অলৰেডি পঢ়িলোঁ আগৰ ভিডিঅ'ত সেইখন চাই লওঁ কালিবাংগান ক'ত আছিলে কালিবাংগান আছিলে ৰাজস্থান ইয়াৰ পৰা ওলাই যাব কালিবাংগান ৰাজস্থান আৰু ৰাখীগাড়ী হাৰিয়ানা চ' C1 D2 কোনটো আছে C1 চৰি আৰু গোটেইখন চাই লওঁ আৰু মাণ্ডা ক'ত আছে মাণ্ডা আছে জম্মু কাশ্মীৰ অ'কে আৰু ডেইমাবাদ আছে মহাৰাষ্ট্ৰ অ'কে ইয়াৰ পৰা কোনটো হ'ব চ' A3 ক'ত আছে চ' A3 আৰু B আছে কি B ডেইমাবাদ 4 B4 আৰু C1 চ' কালিবাংগান ৰাজস্থান 1 আৰু D ৰাখীগাড়ী হাৰিয়ানা চ' অপশ্যন C ইজ কাৰেক্ট চাই ল'ব মেপখন চাইও গম পাব আপোনালোকে অপশ্যন চি কাৰেক্ট চ' অপশ্যন চি কাৰেক্ট গম পালে মাণ্ডা চাব মাণ্ডাৰ লোকেশ্যনটো চাব দিছ ইজ মাণ্ডা ক'ত আছে জম্মু কাশ্মীৰত আছে প্ৰেজেণ্ট ডে জম্মু কাশ্মীৰত আছে মাণ্ডা আৰু বাকীকেইটা চাইছে আপোনালোকে এইটো লোথালৰ লোকেশ্যন চাইছিলে অলৰেডি তাৰপিছত কালিবাংগান চাইছিলে কালিবাংগান ৰাজস্থানত আছে অ'কে কালিবাংগান ৰাজস্থানত আছে ৰাখীগাড়ী চাইছিলে হাৰিয়ানাত আছে অ'কে চ' এইকেইটা লোকেশ্যনকেইটা চাই ল'ব 7 নম্বৰ কুৱেশ্যন হুইচ ছাইড অফ IVC ৱাজ ফেমাছ ফৰ ব্লেক বেঞ্জেলছ মানে কি খাৰু ব্লেক বেঞ্জেলছ মানে এনেকুৱা ক'লা খাৰুৰ কাৰণে কোন জেগা ফেমাছ হয় আলমগিৰিপুৰ বানাৱলী কালিবাংগান আৰু ৰাখীগাড়ী এই কালিবাংগান জেগাখন আমি যিখন পাইছিলোঁ প্লাউলেণ্ড আছিলে তাত আপোনালোকৰ ব্লেক বেঞ্জেলছৰ কাৰণেও ফেমাছ হয় এনেকুৱা ক'লা খাৰু পোৱা গৈছিলে কিছুমান কালিবাংগান হ'ব এক্সপ্লেনেশ্যনত কি আছে দ্য ৱৰ্ড কালিবাংগান লিটাৰেলি মিনছ ব্লেক বেঞ্জেলছ এই কালিবাংগানৰ মিনিংটো সুধিব পাৰে মিনিংটো কি ব্লেক বেঞ্জেলছ এইটো মনত ৰাখিব কালিবাংগান মানে কি ব্লেক বেঞ্জেলছ লিখিয়ে থোৱা আছে মই এবাৰ আকৌ লিখি দিছোঁ ব্লেক বেঞ্জেলছ কালিবাংগানৰ মিনিংটোৱে হৈছে ব্লেক বেঞ্জেলছ আহিব পাৰে মিনিংটো কি কালিবাংগানৰ ৰাজস্থানত আছে কালিবাংগান ব্লেক বেঞ্জেলছটো তাৰ মিনিং হয় অ'কে তাৰপিছত ছাইটটো কোনে ডিছকভাৰ কৰিছিলে লুইগি পিঅ' টেচিটৰি অ'কে মোৰ স্পেলিংটো প্ৰনাউন্সিয়েশ্যন ভুল হ'ব পাৰে লুইগি পিঅ' টেচিটৰিয়ে ডিছকভাৰ কৰিছিলে এণ্ড ৱাজ ফাৰ্ডাৰ এক্সকেভেটেড বাই এই ঘোষ অ'কে তাৰপিছতো আকৌ কোনে খনন কাৰ্য চলাইছিলে 1953 এই ঘোষে চ' চিটুৱেটেড এলং দ্য লেফ্ট বেংক অফ দ্য ড্ৰাইড আপ বেড অফ দ্য ৰিভাৰ ঘগৰ এতিয়া ঘগৰ যিখন শুকাই গৈছে তাৰ পাৰ্ট এটাৰ আপোনালোকৰ তাতে তাৰ কাষতে আপোনালোকৰ ৰাজস্থানত যিখন আছে ৰাজস্থানত কালিবাংগান আছে তাৰ কাষতে আপোনালোকৰ কালিবাংগান জেগাখন আছে অ'কে চ' এয়া ব্লেক বেঞ্জেলছৰ এখন ইমেজ চ' হুইচ ওৱান অফ দ্য ফলোয়িং এনিমেলছ ইজ নট ডেপিক্টেড অন দ্য হৰপ্পান চিল চ' আমি কি পালোঁ বুলটো ডেপিক্ট আছিলে এলিফেণ্ট আছিলে গটো আছিলে কিন্তু হৰ্চ নাছিলে অ'কে হৰ্চৰ ইমেজ আপোনালোকৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ চিলবিলাকত বা হৰপ্পান চিলবিলাকত নাছিলে এইবিলাক আছিলে বুল এলিফেণ্ট আৰু গট ছাগলীও আছিলে অ'কে কিন্তু হৰ্চ নাছিলে হৰ্চৰ কথা কেতিয়াবা সুধিব পাৰে হৰ্চৰ কথা গম পাইছিলে নে অ'কে হৰ্চৰ কথা ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ মানুহে গম পাইছিলে অসমীয়াত দেখিছোঁ গম পাইছিলে মানে দে হেড দ্য নলেজ অফ হৰ্চ ইন দেট টাইম অ'কে বাট কিন্তু কি হৈছিলে হৰ্চৰ যি ইমেজ সেই ইমেজ আপোনালোকৰ চিলত নাছিলে হৰ্চৰ কথা গম পাইছিল অ'কে দে IVC পিপল কি হ'ব IVC পিপল হেড দ্য নলেজ কেতিয়াবা ষ্টেটমেণ্ট দি দিব পাৰে আজিকালি APSCত খুব আপোনালোকৰ ষ্টেটমেণ্ট বেছড কুৱেশ্যন দেখা পোৱা গৈছে চ' ইণ্ডাছ ভেলী পিপল হেড দ্য নলেজ অফ কি হৰ্চ কিন্তু কি পোৱা গৈছিলে তেওঁলোকৰ চিলত দেখা পোৱা নগৈছিলে হৰ্চটো দেখা পোৱা নগৈছিলে অ'কে চ' কি কৈছিলে পিপল অফ হৰপ্পা চিভিলাইজেশ্যন ৱেৰ ন'ন টু হৰ্চেছ ইয়াত লিখিয়ে দিছে চক জানিছিলে ন'ন টু হৰ্চেছ তেওঁলোকে মানে হৰ্চৰ কথা গম পাইছিলে বাট ন' পিচেছ অফ এভিডেন্স হেজ বিন ফাউণ্ড অন চিলছত কোনো পোৱা নগৈছিলে হৰ্চৰ মানে ঘোঁৰাৰ কথা A great majority of seals found in Indus Valley Civilization carry short inscription with pictures of one-horned bull. বুলটো পাইছিলে অলৰেডি পঢ়িলোৱে ইউনিকৰ্ণ বুলি কোৱা হয় দ্য বাফেল্লো ম'হ টাইগাৰ ৰাইন'চেৰাছ এণ্ড দ্য গট অ'কে ছাগলীও পোৱা গৈছিলে এণ্ড দ্য এলিফেণ্ট অ'কে হাতী পোৱা গৈছিলে এইবিলাক অ'কে এইবিলাক ইমেজ আমাৰ হাতীৰ বেলেগ এইটো ছাগলী হয় অলপ বেলেগ ধৰণৰ ছাগলী শিং আছে এতিয়াও শিং আছে ডাঙৰ শিং চ' এইটো ছাগলী হয় এইটো কি হয় ৰাইন' এনেকুৱা ধৰণৰ এইটো বুল হয় এইটো জেবু বুলিও কয় দেই এই বস্তুটো মনত ৰাখিব জেবু বুলিও কয় জেবু বুল বুলিও কয় অ'কে জেবু বুল মই এবাৰ চেক কৰি দিম আই থিংক এইটো জেবু বুল বুলিও কয় এইটো আমি যিটো বুলৰ কথা পঢ়োঁ অলপ বেলেগ হয় বুলটো দেখিছেনে ইয়াত জেবু বুল বুলি কয়
সো 9 নম্বৰ কুৱেশ্যনত কৈছে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ৱাজ নন আৰিয়ান বিকজ নন আৰিয়ান কেলে আছিলে সো আৰ্যসকল কেতিয়া আহে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন শেষ হোৱাৰ পিছতহে আৰ্যসকল আহে আৰিয়ান ইনভেজন হয় ওকে তাৰ আগতো ইণ্ডাছ ভেলী তাৰ আগতো নন আৰিয়ানে হ'ব লাগিব আৰু কেলে মানে নন আৰিয়ান বুলি ক'ব পাৰি কাৰণ কি আছিলে ইট ৱাজ এন আৰ্বান চিভিলাইজেশ্যন ইট হেজ ইটছ অ'ন স্ক্ৰিপ্ট ইট হেজ এগ্ৰিকালচাৰেল ইকনমি ইট এক্সটেণ্ডেড আপ টু নৰ্মদা সো এইটোতো নহয় নৰ্মদালৈকে এক্সটেণ্ড কৰা নাছিলে সো আৰ্বান চিভিলাইজেশ্যনৰ কাৰণে কাৰণ ভেদিক এজ যেতিয়া হ'ব আৰিয়ানসকল যেতিয়া আহিব আৰিয়ানসকল অহাৰ পিছতে ভেদিক এজ ষ্টাৰ্ট হয় অৰ্থাৎ আৰিয়ানসকলৰ যিটো আপোনালোকৰ মেইন হেৰি আছিলে সেইটো এগ্ৰিকালচাৰ বেচিছ আছিলে তেওঁলোকৰ মানে ৰুৰেল চিভিলাইজেশ্যন আছিলে আৰ্বান চিভিলাইজেশ্যন আছিলে সো আৰ্বান চিভিলাইজেশ্যন কাৰ আছিলে আমি পঢ়িলোৱে টাউন প্লেনিং আৰ্বান চিভিলাইজেশ্যন কাৰ এটা কেৰেক্টাৰিষ্টিক্স আছিলে সো ইণ্ডাছ ভেলী চিভিলাইজেশ্যন সেইটো কাৰণে আৰ্বান চিভিলাইজেশ্যন থকাৰ কাৰণে আপোনালোকৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনক নন আৰিয়ান বুলি কোৱা হয় যিটো আৰিয়ানতকৈ বেলেগ কাৰণ আৰিয়ানসকলৰ কি আছিলে ৰুৰেল চিভিলাইজেশ্যন আছিলে ওকে সো ইট ৱাজ এন আৰ্বান চিভিলাইজেশ্যন এক্সপ্লেনেশ্যনত কি কৈছে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ৱাজ এন আৰ্লিয়েষ্ট নৌন আৰ্বান চিভিলাইজেশ্যন আৰ্লিয়েষ্ট নৌন একদম প্ৰথমতে গম পোৱা আৰ্লিয়েষ্ট চিভিলাইজেশ্যন হয় আৰ্বান চিভিলাইজেশ্যন হয় অফ ইণ্ডিয়ান ছাবকণ্টিনেণ্ট হুৱেৰেজ আৰিয়ান চিভিলাইজেশ্যন কি আছিলে ৰুৰেল কাল্টিভেশ্যন আছিলে ভিলেজ আছিলে মানে আৰু ইয়াত টাউন প্লেনিং আছিলে কাৰণে টাউন আছিলে আৰ্বান চিভিলাইজেশ্যন এডভান্সড so this is the image of Indus Valley civilization তাৰপিছত কৈছে হু কইন দ্য টাৰ্ম ইণ্ডাছ ভেলী চিভিলাইজেশ্যন এতিয়া আমি কৈ থাকোঁ ন ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বুলি সেই টাৰ্মটো ইণ্ডাছ ভেলী চিভিলাইজেশ্যন কোনে দিছিলে জন মাৰ্চেলে দিছিলে কালি আমি পঢ়িছিলোঁ ন ডাইৰেক্টৰ জেনেৰেল আছিলে গোটেই এক্সকেভেশ্যনটোৰ জন মাৰ্চেল চ' জন মাৰ্চেলে দিছিলে অপশ্যন বি কাৰেক্ট এজন জন মাৰ্চেল চ' ৰিমেইনছ অফ হৰ্চ বোনছ হেভ বিন ফাউণ্ড ফ্ৰম চ' হৰ্চ বোনছ ৰিমেইনছ ক'ত পোৱা গৈছে এতিয়া মই কি কৈছিলোঁ ইণ্ডাছ ভেলী মানুহবিলাকে হৰ্চৰ কথা গম পাইছিলে আৰু সেইটো কাৰণে সেই এৰিয়াটোত আৰু এনেও ভাবক হৰ্চ মানে ঘোঁৰা কোনোবা এটা জেগাত থাকিবই ন চ' ঘোঁৰাৰ বোন কোন জেগাৰ পৰা পোৱা গৈছে চুৰকোটাৰাৰ পৰা পোৱা গৈছে লোথাল নহয় কালিবাংগা নহয় ধলাবিৰা নহয় চুৰকোটাৰা গুজৰাটত আছে দেই চুৰকোটাৰাত কি পোৱা গৈছে হৰ্চ বোনছ মনত ৰাখিব ঘোঁৰাৰ হাড় অ'কে চুৰকোটাৰা গুজৰাটত আছে চ' চুৰকোটাৰা ইজ লোকেটেড ইন দ্য কাটছ ডিষ্ট্ৰিক্ট অফ গুজৰাট অ'কে গুজৰাটৰ যি কাটছ ডিষ্ট্ৰিক্ট আছে এই কাটছ নামৰ জিলাখনত পোৱা গৈছে কি আপোনালোকৰ হৰ্চ বোনছ এণ্ড ইজ হাইলি ছিগনিফিকেণ্ট এ ষ্ট্ৰং এভিডেঞ্চ অফ হৰ্চ বোনছ হেজ বিন ফাউণ্ড ফ্ৰম দ্য চাইট অ'কে ষ্ট্ৰং এভিডেঞ্চ পোৱা গৈছে বহুত ভাল ধৰণৰ এনেকুৱা ধৰণৰ গম পাইছে স্কেলিটন পোৱা গৈছে ঘোঁৰাৰ চ' দিছ হেজ কণ্ট্ৰিবিউটেড টু দ্য ডিবেট অভাৰ দ্য প্ৰিভেলেঞ্চ অফ দ্য হৰ্চ ডিউৰিং হৰপ্পান চাইটছ চ' ই প্ৰুভ কৰে যে ঘোঁৰাৰ বিষয়ে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ নলেজ আছিলে অ'কে চ' এয়া হৰ্চ বোনছ এনেকুৱা ধৰণৰ কিবা পোৱা গৈছে চ' ওৱান অফ দ্য ফলোয়িং চাইটছ ফ্ৰম হুৱেৰ দ্য ফেমাছ হাম্পড বুল চিল অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ৱাজ ফাউণ্ড অ'কে বুল যিটো পঢ়িলোঁ এনেকুৱা হাম্পড মানে কি এনেকুৱা কোচটো যিটো থাকে এখন মুখ হ'লে এখন মুখ যদি হয় এইটো চকু এইটো হাম্প বুলি কয় নে এইটো হাম্প বুল ইমেজ ক'ত পোৱা গৈছে হাম্প বুল চিল অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ফাউণ্ড ক'ত মহেঞ্জোদাৰোৰ পৰা পোৱা গৈছে এইটো ইমান ভাল হোৱা নাই আপোনালোকে আঁকিব পাৰিব যদি ছবি আঁকে অ'কে এইটোক হাম্প বুলি কোৱা হয় হাম্প গম পায় কোচটো যিটো হাম্প ক'ত পোৱা গৈছে মহেঞ্জোদাৰোত পোৱা গৈছে অ'কে চ' এয়া হাম্প বুলি এইটো হাম্প দেখিছে নাই এইটো হাম্প মই এইটো কৈছিলোঁ এইটো জেবু বুলিও কোৱা হয় দেই জেবু বুলিও কোৱা হয় চাগে মই এবাৰ চেক কৰি দিম আপোনালোকে মোক কমেণ্টত জনাবচোন আপোনালোকে এইটো জেবু বুল বুলি চাৰ্চ কৰিব হয় নে নাই জেবু বুল অ'কে চ' ফৰ ক্লথিং কটন কাল্টিভেশ্যন ৱাজ ফাৰ্ষ্ট ইণ্ট্ৰডিউচ ইন কটন কাল্টিভেশ্যন ক'ত ফাৰ্ষ্ট ইণ্ট্ৰডিউচ হৈছিলে চ' ক'ত হৈছিলে ইজিপ্ট মেছ'পটেমিয়া চেণ্ট্ৰেল আমেৰিকা আৰু ইণ্ডিয়া অৰ্থাৎ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত হৈছিলে সেইটো কাৰণে ইণ্ডিয়া আছে ইয়াত ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত প্ৰথম কটনৰ বিষয়ে জনা গৈছিলে চ' 1922 চনত যেতিয়া আৰ ডি বেনাৰ্জীয়ে কি কৰিছিলে আপোনালোকৰ খনন কাৰ্য চলাইছিলে তেতিয়া কিছুমান এভিডেঞ্চ পোৱা গৈছিলে কটন কাল্টিভেশ্যনৰ অ'কে কিছুমান চিটছ এনেকুৱা ধৰণৰ কিমান চাইণ্টিফিক ষ্টাডি কৰিছিলে য'ত গম পাইছিলে যে কটন কাল্টিভেশ্যন তেতিয়া আছিলে আৰু এই কটনবিলাকক ইণ্ডিয়াৰ পৰা ক'লৈ পঠোৱা হৈছিলে আপোনালোকৰ গ্ৰীচলৈ পঠিওৱা হৈছিলে মেছ'পটেমিয়া যিবোৰ সভ্যতা আছিলে বেলেগলৈ পঠোৱা হৈছিলে ট্ৰেডটো ষ্ট্ৰং আছিলে তেতিয়া ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ আৰু তাত গ্ৰীচত যিটো ইণ্ডিয়াৰ পৰা পঠাইছিলে কটন সেই কটনক কি বুলি কোৱা হৈছিলে তাত হিন্দন বুলি কোৱা হৈছিলে চ' সুধিব পাৰে কেতিয়াবা কটনৰ আন এটা নাম কি আছিলে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ সময়ত সেইটো নাম আছিলে হিন্দন অ'কে মনত ৰাখিব হিন্দন ডাঙৰকৈ লিখিছোঁ HINDON হিন্দন কাৰ নাম আছিলে চৰি এইটো হিন্দন আছিলে কটনৰ আন এটা নাম চ' দ্য কটন কাল্টিভেশ্যন ইন ইণ্ডিয়া ষ্টাৰ্টেড ইন 3000 BC while it was cultivated in Egypt in 2500 BC অ'কে দেখিছে 3000 BCতে অলৰেডি হৈ গৈছিলে ইণ্ডিয়াত তাৰপিছত 2500 BCতে লাহে লাহে ওল্টাকে যায় দেখিছে না 3000 BC পিছত আহিব 2500 BC চ' 3000 BCতে ইণ্ডিয়াত আপোনালোকৰ ষ্টাৰ্ট হৈছিলে কাল্টিভেশ্যনটো পিছত ইজিপ্তত হয়গৈ 2500 BC মানত ইয়াত আছে দেখিছে দ্য আৰ্লিয়েষ্ট ফ্ৰেগমেণ্ট অফ কটন ৱাজ ফাউণ্ড এট মহেঞ্জোদাৰো ইন দ্য ইণ্ডাছ ভেলী হুইচ ইজ পাকিস্তান টুডে পাকিস্তানত আছে আৰু কটনৰ এভিডেঞ্চ পোৱা গৈছিলে ক'ত মহেঞ্জোদাৰো আটাইতকৈ ইম্পৰ্টেণ্ট চাইট যিখন
The Harappa city represented by the archaeological site of Lothal was situated on the river. So Lothal কোনখন নদী পাৰত? Lothal ভোগাভা নদী পাৰত। ভোগাভা। Lothal ক'ত আছিল? Lothal গুজৰাটত আছিলে আৰু গুজৰাটতে এখন নদী আছে ভোগাভা বুলি। So ভোগাভা নদীৰ পাৰত। Okay, ভোগাভা। Lothal is situated near Saragwala village. Okay, village খনৰ নাম কি? Saragwala. Saragwala. Village of the bank of the Bhogava river. On the bank of the Bhogava river in Ahmedabad district of Gujarat. So it was discovered by S.R. Rao. মনত ৰাখিব in 1954 1954 চনত ডিস্কভাৰ হৈছিলে লোথাল সাইটটো এইবোৰ বহুত ইম্পৰ্টেন্ট সাইট লোথাল ওকে লোথাল কালিবাংগান এইবোৰ জায়গা মনত ৰাখিব আপোনালোকে লোথাল পোৰ্ট সিটি আছিলে পঢ়িলো আমি অলৰেডি আৰু লাষ্ট কোৱেশ্চন অফ দিস ভিডিও সো হুইচ অফ দা ফলোইং ইজ নট এন ইন্দাস ভ্যালি সিভিলাইজেশন সাইট কোনখন ইন্দাস ভ্যালি সিভিলাইজেশন সাইট নহয় বুলি সুধিছে কালিবাংগান হয় ৰোপাৰ পঢ়িলোৱে লোথাল পঢ়িলোৱে কোনখন হ'ব পাটলিপুত্ৰ ইন্দাস ভ্যালি সিভিলাইজেশনৰ সাইট নহয় সো পাটলিপুত্ৰ নহয় কাৰণ পাটলিপুত্ৰ পিছত মগধ জগত যেতিয়া আমি পঢ়িমগে পাটলিপুত্ৰ বিহাৰ ৰিজনত আছে পাটলিপুত্ৰ বিহাৰ পাটনা এতিয়া বৰ্তমান যিখন পাটনা এখন আগৰ নাম আছিল পাটলিপুত্ৰ সেইকাৰণে পাটলিপুত্ৰ এটা ইন্দাস ভ্যালি সিভিলাইজেশনৰ সাইট নহয় ওকে পাটলিপুত্ৰ ক'ত আছে পাটলিপুত্ৰটো একদম এফালে আছে এবোৰ ইন্দাস ভ্যালি সিভিলাইজেশনৰ সাইট হয় পাটলিপুত্ৰ একদম এফালে আছে ওকে সো পাটলিপুত্ৰ এডজাসেন্ট টু মডাৰ্ন ডে পাটনা আহিছে বিহাৰ was a major city of মহাজনপদ পিৰিয়ড পিছত যেতিয়া মহাজনপদ আমি পঢ়িম লাহে লাহে ডেভেলপ হ'ব বেদিক এজৰ পিছত আৰিয়ান সকল অহাৰ পিছত প্ৰায় 500 BC মানত ওকে হিমান টাইমত মহাজনপদ যেতিয়া আপোনালোকৰ ইমাৰ্জ হৈ উঠিব তেতিয়া আপোনালোকৰ মগধৰ কথা পঢ়িম পাটলিপুত্ৰৰ কথা পঢ়িম ওকে সো আমি এই ভিডিঅ'ত সামৰিছো ইন্দাস ভ্যালি সিভিলাইজেশন ইমানতে শেষ হৈছে আহিবলগীয়া ভিডিঅ'ত আমি ইয়াৰ পাছৰ ষ্টেজবিলাক পঢ়িম এনচিয়েন্ট হিষ্ট্ৰী ধন্যবাদ